বিগত বছৰটো আমি সমন্বয় সংঘৰ উদ্যোগত আমি বহাগ বিহু আগে আমি এখন কৰ্মশালা বিহু কৰ্মশালা আয়োজন কৰোঁ। এই কৰ্মশালাখনত আমাৰ ওচৰ চুবুৰীয়া যিমানসমূহ সৰু সৰু ছোৱালী কণমানি ছোৱালী ল'ৰা সকলোকে বিহু ক্ষেত্ৰত আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে আমি এই বিহু কৰ্মশালাখন আয়োজন কৰোঁ। আৰু খুব আগ্ৰহী দেখিছোঁ, যথেষ্ট ল'ৰা ছোৱালীয়ে ইয়াতে আহি অংশগ্ৰহণ কৰিছে আৰু শিকিবলৈ চেষ্টা কৰিছে। এয়া আমাৰ বাবে এটা খুব আদৰণীয় বিষয়। আৰু এয়া লাহোৱালৰ মাজমজিয়াত আচলতে বিহু ক্ষেত্ৰত আগ্ৰহী যিসকল মানুহ আছে সেই মানুহখিনিয়ে এনেকুৱা ধৰণৰ কৰ্মশালা এটা প্ৰত্যেক বছৰে বিচাৰে আৰু সেই তাকেই উদ্দেশ্য কৰি আমি কৰ্মশালাখন প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ আৰু সকলো ৰাইজৰ খুব ধুনীয়া সহযোগ পাইছোঁ। আৰু এই কৰ্মশালাই যিসকল উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে বিহুৰ প্ৰতি ইহঁতক দায়বদ্ধ কৰিব, এটা সুশৃংখল এজন ভাল অসমীয়া ল'ৰা ছোৱালী হিচাপে বা ডেকা জীয়ৰী হিচাপে বিহুটোক কেনেধৰণে আগুৱাই লৈ যাব লাগিব, বিহুটোক কেনেকৈ সুচাৰুৰূপে অসমত জীয়াই ৰাখিব লাগিব, ভাল বিহুৱতী বিহুৱা জন্ম হ'ব লাগিব অঞ্চলৰ পৰা। গতিকে এই সাংস্কৃতিক ক্ষেত্ৰখনত সবল কৰি ৰখাৰ স্বাৰ্থতে আমি এই কৰ্মশালাখন আয়োজন কৰিছোঁ। আৰু বিহুটো আমাৰ সকলোৰে আটাইতকৈ মৰমৰ আদৰৰ আৰু এই বিহুটোৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে। গতিকে সকলো ল'ৰা ছোৱালীয়ে যাতে অসমীয়া যিসকল ল'ৰা ছোৱালী আছে সকলোৱে যাতে বিহুৰ প্ৰতি আকৃষ্ট হওক, সেয়া আমাৰ মূল লক্ষ্য উদ্দেশ্য। আৰু এই মাজমজিয়াৰ এই অঞ্চলটোত যথেষ্ট আমি যোৱা বছৰ কমেও 2 শতাধিক ল'ৰা ছোৱালীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আজি প্ৰথম যিহেতু আৰম্ভণি হৈছে, আজিও প্ৰায় 50গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি আশা কৰিছোঁ আৰু অহা কালি পৰহিৰ পৰা যথেষ্ট ভিৰ হ'ব। আৰু এই ধৰণৰ পৰিৱেশে আচলতে বিহুৰ এটা আগন্তুক বহাগ বিহুৰ এটা বতৰা আনি দিয়ে। আৰু বিহুৰ যিটো অনুভৱ, সেই অনুভৱে কৰ্মশালাখনে অঞ্চলত বিয়পাই দিছে। সেই কথাটো আটাইতকৈ আমাৰ ভাল লাগিছে। আৰু আশা কৰিছোঁ এইবাৰ বিহু খুব ভালদৰে সকলোৱে উদযাপন কৰিব। সকলোকে আমি শুভেচ্ছা জনাইছোঁ এই সুবৰ্ণতৰা মঞ্চৰ পৰা, আৰু আশা কৰিছোঁ সকলোৱে সহযোগিতা পাম। নমস্কাৰ, খুব ভাল লাগিছে। উখল মাখল পৰিৱেশ, বিহুৰ আগজাননী দিছে আৰু সকলোৱে হিল্লোল ভাঙি চিঙি আহিছে। লগতে সকলোকে দেখা পাই খুব ভাল লাগিছে। এনেকৈ আচলতে তেওঁলোকৰ গাৰ্জেনখিনিও খুব আগৰণুৱা, সেইবাবে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক লৈ আনিছে এনেকৈ। আৰু শুদ্ধ ৰূপত যাতে শিকাব পাৰোঁ, তেওঁলোকেও যাতে শুদ্ধ ৰূপত আহৰণ কৰিব পাৰে, তাৰে প্ৰচেষ্টাৰে আগবাঢ়ি আহিছোঁ। এনেকৈ যাতে বিহু সংস্কৃতি বিশ্ব দৰবাৰত আমি লৈ যাব পাৰোঁ, তাৰে কামনা কৰোঁ। লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আহি তেওঁলোকৰ কেনেকুৱা ধৰণৰ সাধাৰণতে বিহু সংস্কৃতি কেতিয়াবা ধৰক অপসংস্কৃতিলৈ কাপ কৰা হয় বুলি কোৱা হয়। আৰু বিশেষকৈ বিহু ক্ষেত্ৰত আপোনালোকে সংস্কৃতি বা মুদ্ৰা বিভিন্ন আছে নাচৰ ক্ষেত্ৰত কোনকেইটা দিশৰ ওপৰত? হয়, আমি যিহেতু বিহু বুলি ক'লে আমি তেওঁলোকৰ স্পষ্ট আমি ভংগীমা বুলি কওঁ, কিন্তু বিহুত কোনো মুদ্ৰা বা ষ্টেপ বুলি তেনেকুৱা কোনো শব্দ নাই। আমাৰ বিহু এটা প্ৰাকৃতিক সৌন্দৰ্য দেখা পায় আমাৰ বিহুটোৱে, আৰু একেবাৰে নেচাৰেলভাৱে বিহুটো আমি কৰিবলগীয়া হয়। লগতে একদম আগৰ পুৰণিকলীয়া যিখিনি বিহু আমি সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। লগতে তেনেকৈয়ে আমি শিক্ষাটো দিবলৈ চেষ্টা কৰিছোঁ। লগতে নৱপ্ৰজন্মই যাতে আগৰ বিহুখিনিও
চলাই নিব পাৰে লগতে সকলোৱে যাতে বিহু বিষয়ে জানে তাকে কামনা কৰোঁ সমন্বয় সংঘৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা আজিৰ পৰা ইয়াত আৰম্ভ হৈছে আমি অনুভৱ কৰিছোঁ যে এনেকুৱা কৰ্মশালাৰ অতি প্ৰয়োজন আছে যিহেতু আমাৰ অসমীয়াৰ যি কৃষ্টি সংস্কৃতি এইবিলাক জীয়াই ৰাখিবৰ কাৰণে এই কৰ্মশালাবিলাকে যথেষ্ট অৰিহণা যোগাই আহিছে গতিকে যথেষ্ট উৎসাহ দেখা গৈছে নাচনীসকলক গতিকে মই আশা কৰিছোঁ যে এই কৰ্মশালা অদূৰ ভৱিষ্যতে আমাৰ সংস্কৃতি জীয়াই ৰখাত বিশেষভাৱে সহায় পাইব খুব সুন্দৰ পদক্ষেপ মানে আজি আমাৰ সুবৰ্ণতৰা মঞ্চত আজিৰ পৰা 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ যি বিহুৰ এক কৰ্মশালা আয়োজন কৰিছে তাৰ কাৰণে মোৰ ভাতৃপ্ৰতিম মই মৰমত টিপু বুলি মাতোঁ তেওঁলোকৰ যি সংঘ সমন্বয় সংঘৰ উদ্যোগত এই 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে যি বিহু কৰ্মশালা আয়োজন কৰিছে কণ শিশুসকলক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আমাৰ এই জাতীয় উৎসৱ বিহুৰ ওপৰত তেখেতসকলে বিহু নাচনো কেনেদৰে নাচিব লাগে তাৰ ওপৰত এক কৰ্মশালা আয়োজন কৰিছে কণ শিশুসকলে এইখিনি জনাটো অতি আৱশ্যক তেখেতসকলে আমাৰ অসমীয়া বাপতিসাহোন বিহুৰ বিষয়ে বা বিহু নাচটোৰ বিষয়ে অভিজ্ঞতা আহৰণ কৰিব লাগে আৰু এনেধৰণৰ পদক্ষেপ আমাৰ বিভিন্ন অঞ্চলত প্ৰত্যেকজন উঠি অহা প্ৰজন্ম যুৱ প্ৰজন্মই ল'ব লাগে তাৰ কাৰণে আমি তেখেতসকল সকলোলৈকে আমি অনুৰোধ জনাইছোঁ আৰু খুব সুন্দৰ পদক্ষেপ লৈছে তাৰ কাৰণে মই তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ